শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তাহন্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহন্ত বিনাই নাই আমার পরম গুরু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই দুইত পৰ দুহানো নামৰ কীৰ্তন কৰিয়া কৃত হয়ে নৰ ৰাম দুহানো নামৰ কীৰ্তন কৰিয়া কৃত হয়ে নৰ কৃষ্ণ সকলো ৰাইজলৈ নমস্কাৰ কৰিছোঁ। আজি মোৰ এই প্ৰথম ইউটিউব চেনেললৈ সকলো ৰাইজক স্বাগতম জনাইছোঁ। ঈশ্বৰ দৰ্শন ইউটিউব চেনেল, সেই প্ৰভুসকল, আজি এই ইউটিউব চেনেলত শ্ৰীমদ ভাগৱতৰ দ্বাৰা হিন্দু সনাতনৰ কিছুমান ধৰ্মৰ বিষয়ে আচৰ্চা কৰিবলৈ ওলাইছোঁ। ইয়াতে ক'ৰবাত ভঙা টুটা অপৰাধ হ'ব পাৰে, সকলোৱে মাফ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ মৰম শিৰত লৈ এই অভাগনে দুআষাৰমান কথা চৰ্চা কৰিব ওলাইছোঁ। আপোনালোকে কৃপা কৰিব আৰু আশীৰ্বাদ কৰিব। কৃষ্ণ। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ মংগলাচৰণৰ ৬৬ শ্লোক ভাগি আমি প্ৰথমতে আৰম্ভ কৰিম। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। কৃষ্ণ। জন্মাদয়স যতুম নয়াদিতরত সার্থিক বিজ্ঞসরাত তেন ব্রহ্ম হিদাজ আদি কোয়ে মুই হুঞ্জিয়ত সুরয় তেজোয়ারিমিদং যথা বিনিময়ো যত্র ত্রিগুণমিক্ষা ধাপদাসান সদা নিরস্তকুহকং চৈত্যং পরং ধীমিহি ধর্ম প্রচরিত কৈত্রপুহত্র পরম নির্মত শরণং সতং বেদং বাস্তব মন্ত্র বস্তু হি ভদ্রং তাপত্রয়োন্মূলনম শ্রীমৎ ভগবতে মহামুনি কৃতে কিংবা পরৈশ্বর সদ্যু সিদ্ধবৰ ধেতে সত্ৰ কৃতিবি শুশ্ৰকু বিষ্টৎকনাত নিগম কল্পতৰু গৰ্লিতং ফলং সুকুমখাদ মিত্ৰ দ্ৰব্যং যুক্তম পিবত ভাগৱত ৰসমালয়ং মুহুৰুহু রসিকা ভুবি ভাবুকা পিবত
শ্রীমদ্ ভাগবত রসমালয়ং মুহুরুহু রসিকা ভুবি ভাবুকা হরি রাম রাম হরে রাম রাম। কৃষ্ণ জন্মাদাস্য জতুম নয়াদিতরত সর্বেক্য সরাত তেনে ব্রহ্ম হিরাজ আদি কবয়ে মুহন্তি যত সুরয়। জন্মাদাস্য, হে প্রভু সকল অনন্ত কোটি ব্রহ্মাণ্ড হরি মারি। জন্মাদাস্য জন্ম অজন্ম, প্ৰভু ভগৱন্তই অজন্ম হৈও জন্ম হৈ দেখুৱাইছে মানৱ কল্যাণৰ কাৰণে, আমাৰ সৃষ্টিৰ কল্যাণৰ কাৰণে, সৃষ্টি ৰচনা জগত কল্যাণৰ কাৰণে। তেখেতে এইজন চৰাত ঈশ্বৰ তেনে ব্ৰহ্ম হৃদাজ আদি কবয়ে মুহিয়ন্তি যত সুৰয়। ব্ৰহ্মা আদি ত্ৰিদশ দেৱতা আৰু চৰাচৰ দেৱতাসকলে যাৰ মায়াত মোহিত হৈ আছে, সেইজনাৰ মায়াত মোহিত হৈ থকা সেইজন চৰাত ঈশ্বৰক আমি ধ্যান কৰোঁ, নমস্কাৰ কৰোঁ। তেজুৱাৰী মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিগুৰুহমিক্ষা ভাৱনা স্বয়ং সদা নিৰস্ত কুহকম সত্যং পৰম ধীমহি। প্ৰভু ভগৱন্তৰ তেজস্ময় ৰশ্মি সকলো ব্ৰহ্মাণ্ডত প্ৰকাশমান হৈ আছে, সেইজনা পৰম সত্য প্ৰভু ভগৱন্তক আমি ধ্যান কৰোঁ। ধৰ্ম প্ৰজৰিত কৈত্ৰব্য সত্ৰ পৰম নিৰ্মত চৰণাং সতাং ব্যক্তং বাস্তৱ মন্ত্ৰ বস্তু হিবদ্ৰং তাপত্ৰয়োন্মলন। হে প্ৰভুসকল, ধৰ্মত যিমান কপট ধৰ্ম আছিলে, হিংসা ধৰ্ম আছিলে, সকলোবোৰ মহামুনিসকলে হটাই দিয়া হৈছে আৰু পৰম নিৰ্মলভাৱে এই ভাগৱত শাস্ত্ৰখন ৰচনা কৰা হৈছে। শ্ৰীমদ ভাগৱতে মহামুনি কৃতে কিংবা পৰৈৰীশ্বৰ সদ্যং হৃদয়পৰিদেথে সত্ৰ কৃতিপি শুশ্ৰূষ বিষ্ঠত কৰাত। শ্ৰীমদ ভাগৱত শাস্ত্ৰ যাক কৈছে, মহামুনিসকলে পৰম নিৰ্মলভাৱে এই নিগম কল্পতৰু ভাগৱত শাস্ত্ৰখিনি ৰচনা কৰিছে। এই শাস্ত্ৰ শ্ৰৱণ কৰিলে, পাঠ কৰিলে মংগলময় হয়, ধন্য হয় আৰু ঈশ্বৰৰ কৃপা হয় বুলি কৈছে। নিগম কল্পতৰু গৰিলিতং ফলং চকুমুখাদ মিত্ৰদ্ৰব্য সংযুক্তম পিবত ভাগৱত ৰসমালয়ং মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা। এই শাস্ত্ৰখনেই হৈছে নিগম কল্পতৰু শাস্ত্ৰ। এই নিগম কল্পতৰু শাস্ত্ৰ সুখ মুখাদ মিত্ৰদ্ৰব্য সংযুক্ত, সুখ মুখৰ পৰা নিগৰি ওলোৱা, যেনে ধৰক মিঠা আম ফলৰ ৰস যেনেকে সোৱাদ হয়, তেনেকে সুখ মুখৰ দ্বাৰা নিগৰি ওলোৱা ৰস পিবত ভাগৱত সদায় যদি আমি পান কৰোঁ, মুহুৰ্মুহু বাৰে বাৰে পান কৰোঁ, তেতিয়াহ'লে জীৱন ধন্য হৈ যায়, ঈশ্বৰৰ কৃপা হৈ যায়। সেইকাৰণে প্ৰভুসকল, নিগম কল্পতৰু ভাগৱত শাস্ত্ৰ, নিগম শাস্ত্ৰ, এই শাস্ত্ৰ সকলোৱে আমি পাঠ কৰিব লাগে, সকলোৱে আমি শ্ৰৱণ কৰিব লাগে, সকলোৱে আমি হিন্দু সনাতন ধৰ্ম সকলোৱে আমি শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিব লাগিব। আধ্যাত্মিক চিন্তা চেতনা সকলো আমি ল'ব লাগিব। এই নিগম কল্পতৰু শাস্ত্ৰক ল'লে আমাৰ ধন্য হৈ যায় আৰু আমাৰ আচৰণ কৰি পবিত্ৰ হৈ যায়। ইয়াৰ পিছত মংগলাচৰণ আৰু ঋষি প্ৰশ্ন আছে, পিছৰ ভিডিঅ'ত আমি পাম। আজিলৈ ইমানতে সমাপন কৰিছোঁ। ইয়াতে ক'ৰবাত ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিব। আমি ইমান জনাৰ পাত্ৰও নহয়, তথাপিও হিন্দু ধৰ্মৰ কথা দুআষাৰমান আলোচনা কৰিবলৈ
মন যোৱাৰ কাৰণে আলোচনা কৰিছোঁ আৰু প্ৰভুসকল পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ।